পৃথিৱীৰ ৰহস্যময় প্ৰাণীসমূহৰ ভিতৰত য়েতিও হৈছে এটা। য়েতি হিমালয়ৰ বৰফৰ মাজত লুকাই থকা এটা জন্তু। য়েতিক চাংগ্ৰিলাৰ চকীদাৰ বুলিও কোৱা হয়। নেপাল আৰু তিব্বতৰ লোককথাত য়েতিৰ উল্লেখ আছে। আমাৰ আজিৰ ভিডিঅ'টোত আমি ৰহস্যময় প্ৰাণী য়েতিৰ বিষয়ে ক'ব ওলাইছোঁ। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আমি আমাৰ চেনেলটোত এনেকুৱা কণ্টেণ্ট প্ৰায়ে দি থাকোঁ। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীত বহুত এনেকুৱা ঠাই আছে য'ত মানুহে সম্পূৰ্ণ এক্সপ্ল'ৰ কৰিব পৰা নাই। গভীৰ সমুদ্ৰ হওক বা এমাজন ৰেইন ফৰেষ্ট, এই সকলো ঠাইতে আৰু বহুত জীৱ আছে যাক আজিলৈ আৱিষ্কাৰ কৰিব পৰা নাই। ভাৰতৰ উত্তৰ ভাগত থকা হিমালয় পৰ্বতমালাও এনেকুৱা এটা ঠাই যাৰ কিছু অংশতহে মানুহ যাব পাৰিছে। হিমালয়ত থকা কৈলাশ পৰ্বততো বহুত ৰহস্য আছে, আৰু কৈলাশ পৰ্বতৰ পিছফালে চাংগ্ৰিলা বা জ্ঞানগঞ্জ বুলি এটা ঠাই আছে য'ত 7 চিৰঞ্জীৱী থাকে। এই ঠাইৰ পহৰীয়া হিচাপে য়েতিয়ে ইয়াৰ ৰক্ষা কৰে, আৰু সুউচ্চ হিমালয় পৰ্বতত য়েতি লুকাই থাকে বুলি লোকবিশ্বাস আছে। লোককথা অনুসৰি য়েতি দেখাত মানুহৰ দৰে। গোটেই গাত দীঘল নোম থাকে, আকাৰ মানুহতকৈ বহুত ডাঙৰ, আৰু ভৰিৰ আঙুলি 4টা থাকে। আৰু য়েতিয়ে মানুহৰ দৰে খোজ কাঢ়ে। য়েতিক হিমমানৱ বুলিও কোৱা হয়। হিমালয় অঞ্চলত য়েতি দেখা কথা স্থানীয় মানুহৰ মুখেৰে শুনা যায়, কিন্তু এই কথাবিলাক কাহিনী হিচাপে ধৰা হৈছিল। কিন্তু 1951 চনত য়েতিৰ ফুটপ্ৰিণ্ট কেমেৰাত বন্দী হোৱাৰ পিছত হিমালয়ত থকা ৰহস্যময় প্ৰাণী য়েতিৰ কথা পৃথিৱীত বিয়পি পৰে। এৰিক চিপ্টন নামৰ ব্ৰিটিছ পৰ্বতাৰোহী এজনে হিমালয় পৰ্বত আৰোহণ কৰিব আহিছিল, আৰু তেওঁ 15,000 পৰা 16,000 ফুট উচ্চতাত কেইটামান ভৰিৰ খোজ দেখা পায়। আৰু ওচৰলৈ গৈ দেখা পায় বিশাল আকৃতিৰ খোজ সন্মুখৰ দিশত আগবাঢ়ি গৈ আছে। তেওঁ এই ফুটপ্ৰিণ্ট কেমেৰাত বন্দী কৰি য়েতি যে লোককথাৰ প্ৰাণী নহয় আৰু সঁচাই হিমালয়ত বাস কৰা এটা প্ৰাণী সেই কথাত মোহৰ লগাই দিয়ে। ফটোখনে এইটো প্ৰমাণ কৰিছিল যে য়েতিয়ে 2 ভৰিৰে খোজ কাঢ়ে। আৰু এৰিক চিপ্টনে কৈছিল ইমান উচ্চতাত বিশাল আকাৰৰ ভৰি খোজ আৰু খালী ভৰিৰে খোজ কঢ়া চিন য়েতিৰ বাহিৰে বেলেগৰ হ'ব নোৱাৰে। এই ঘটনাৰ পিছত বহুত পৰ্যটক হিমালয়লৈ অহা হ'ল য়েতি বিচাৰি, কিন্তু কোনেও একো প্ৰমাণ দেখা নাপালে। 2019 চনত ইণ্ডিয়ান আৰ্মি অফিচিয়েল পেজৰ পৰা এখন ফটো ৰিলিজ কৰা হয়, আৰু ফটোখন হিমালয়ৰ ৰহস্যময় প্ৰাণী য়েতিৰ ভৰিৰ খোজৰ আছিল। ইণ্ডিয়ান আৰ্মিয়ে মাকালু ৰেঞ্জ নামৰ ঠাইত 5,500 মিটাৰ উচ্চতাত পেট্ৰলিং কৰাৰ সময়ত য়েতিৰ ফুটপ্ৰিণ্ট দেখিছে, আৰু এই ফুটপ্ৰিণ্টৰ চাইজ 32 ইঞ্চি দীঘল আৰু 15 ইঞ্চি বহল বুলি কৈছিল। এই খবৰটোৱে ছ'চিয়েল মিডিয়াত আকৌ তুলিব লগালে। বহুতেই য়েতি নাই বুলিও কয়, আৰু কিছুমানে য়েতি থকা বিশ্বাস কৰে, আৰু আৰ্মি যিহেতু হিমালয় অঞ্চলত থাকে সেইবাবে দেখা পাব পাৰে বুলিও দাবী কৰে। তিব্বত আৰু নেপালৰ লোককথাত য়েতিৰ সম্পূৰ্ণ বিৱৰণ আৰু উল্লেখ আছে। তিব্বতৰ মানুহে য়েতিক পূজাও কৰে, আৰু য়েতিক এটা শক্তিশালী দৈৱ প্ৰাণী হিচাপে গণ্য কৰে। নেপালী কিংবদন্তি অনুসৰি শ্বেৰ্পাসকল আগতে হিমালয়ৰ 12,000 ফিট উচ্চতালৈ থাকিছিল। তেতিয়া য়েতি আৰু শ্বেৰ্পাসকল একেলগে আছিল। য়েতিৰ অলৌকিক শক্তিও আছিল, আৰু এই শক্তিৰে য়েতিয়ে শ্বেৰ্পাসকলৰ মাজত কাজিয়া লগাইছিল। য়েতিয়ে নিজেও শ্বেৰ্পাসকলৰ লগত কাজিয়া লাগিছিল। য়েতিয়ে শ্বেৰ্পাসকলক মাৰপিট কৰিছিল আৰু মহিলাবিলাকক অপহৰণ কৰি লৈ গৈছিল। ঘনে ঘনে এনেকুৱা হোৱাৰ বাবে শ্বেৰ্পা আৰু য়েতিৰ মাজত যুদ্ধ হয়। শ্বেৰ্পাসকলে য়েতিক যুদ্ধত পৰাস্ত কৰে, আৰু য়েতিয়েও হিমালয়ৰ সুউচ্চ দুৰ্গম ঠাইলৈ গুচি যায়, আৰু তেতিয়াৰ পৰা আজিলৈকে নামি অহা নাই। নেপাল আৰু তিব্বতৰ লোককথাত এনেকুৱা কাহিনী আৰু বহুত আছে য'ত য়েতিয়ে মানুহক অত্যাচাৰ কৰিছিল। কিছুমান কাহিনীত এনেকুৱা দেখুওৱা হয় য'ত য়েতিয়ে মানুহক সহায় কৰে। য়েতিৰ সদৃশ প্ৰাণী আমেৰিকাৰ লোককথাতো আছে, যাক বিগফুট বুলিও কোৱা হয়। আমেৰিকাত বিগফুট এটা বহুত চৰ্চিত নাম, আৰু বিগফুট আমেৰিকাৰ ঘন অৰণ্যত বাস কৰে বুলি তাৰে মানুহে বিশ্বাস কৰে। এতিয়া আমি আকৌ য়েতিৰ কথালৈ ঘূৰি আহিছোঁ। য়েতি আছেনে নাই সেইটোৰ বিষয়ে আমি একো মতামত নিদিওঁ, কিন্তু নেপালী আৰু তিব্বতৰ লোককথাত য়েতিৰ উল্লেখ আছে। ইণ্ডিয়ান আৰ্মি তথা পৰ্বতাৰোহীও য়েতি থকাৰ প্ৰমাণ দিছে, কিন্তু সকলোৱে মানি লোৱা নাই। য়েতিৰ বিষয়ে শুনি আপোনালোকে কেনে পালে আমাক জনাব, আৰু নেক্সট কণ্টেণ্ট আপোনালোকে কি টপিকত বিচাৰে আমাক কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।